আমি শংকৰ সাহাৰ্যলৈ ইতিমধ্যে আপোনালোকৰ জৰিয়তে কথাটো জনালোঁ। তেওঁ এটা অপব্যাখ্যা দিছে। এই অপব্যাখ্যা দিয়া কথাখিনি তেওঁ যদি 3 দিনৰ ভিতৰত সংশোধন বা উঠাই নলয়, তেতিয়াহ'লে আমি ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিৰ ফালৰ পৰা আমি তেওঁৰ বিৰুদ্ধে কেছ কৰিম। প্ৰতিখন জিলাৰ প্ৰতিটো থানাত আমি কেছ কৰিবলৈ বাধ্য হ'ম। গতিকে আমি ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, মানে আহ্বান জনাইছোঁ, অনুৰোধ জনোৱা নাই, আহ্বান জনাইছোঁ। তেওঁ 3 দিনৰ ভিতৰত হয় ক্ষমা খোজক, নহয় বাক্যটো উঠাই লওক। উঠাই ল'লে আমি একো নকৰোঁ। আৰু যোৱা 20 তাৰিখে পুৰীৰ শংকৰাচাৰ্যদেৱে অসমীয়া ব্ৰাহ্মণসকলক অতি তুচ্ছ জ্ঞান কৰি অতীজৰে পৰা অসমৰ ব্ৰাহ্মণসকলে গোমাংস ভক্ষণ কৰিছিল বুলি তেখেতে বক্তব্য ৰাখিছে। আৰু তেখেতৰ বক্তব্যই প্ৰকাশ কৰিছে যে যিজন মানুহৰ আজি 80 বা 85 বছৰ হৈছে, তেখেত অহাৰ পিছতহে তেখেতে হেনো বুজাই বৰাই আমাৰ অসমীয়া ব্ৰাহ্মণসকলক গোমাংস খোৱাৰ পৰা বিৰত কৰিছে। এই কথাত আমি অসমৰ সমস্ত ব্ৰাহ্মণ জাতিয়েই নহয়, আচলতে আমি সনাতন ধৰ্মাৱলম্বী লোকসকল আমি ক্ষুণ্ণ হৈ পৰিছোঁ। নিশ্চিতভাৱে আছে। মানে নিৰ্ঘণ্টত এটা কথা আছে যে গোমাংসং পতিতং দেশে খণ্ডে খণ্ডে মহিতলে সানহ কাকাহ ন ভক্ষন্তি পণ্ডিতা সৰ্বে। অৰ্থাৎ সহজ অৰ্থত বুজি পাইছে, গোমাংসং পতিতং দেশে, এই দেশত গোমাংসবিলাক পৰি আছে। খণ্ডং মহিতলে, এই দেশৰ সমস্ত ঠাইতে খণ্ড খণ্ড হৈ পৰি আছে। সান কাকাহ ন ভক্ষন্তি, সান মানে কুকুৰ, কাক মানে কাউৰী, ইয়াক কুকুৰ আৰু কাউৰীয়ে কেতিয়াও ভক্ষণ নকৰে। ভক্ষন্তি পণ্ডিতা সৰ্বে, আৰু সকলোবিলাক পণ্ডিতেহে ইয়াক ভক্ষণ কৰিব পাৰে। এই অৰ্থত ইয়াত গোমাংস শব্দটোক গো মানে গৰুক বুজোৱা হোৱা নাই, গো মানে জ্ঞান বা বেদৰ অংশক বুজোৱা হৈছে। যিটো মই আগতেই কৈছোঁ যে গৱেষণাৰ পৰা বুজা যাব। গৱেষণা শব্দটোৱে, এইটো বাৰু সংস্কৃতৰ শব্দ, বুজাত অসুবিধা হ'ব সকলোৰে, কিন্তু গৱেষণাটোতো আমাৰ অসমীয়াত ব্যৱহৃত শব্দ। গৱেষণা শব্দটোও যদি আমি সন্ধি ভাঙি লিখোঁ, তেতিয়া হয় গো যোগ এচনা, এখনা, গৱেষণা। এখনা শব্দৰ অৰ্থ হ'ল বিচাৰি ফুৰা। গৰু বিচাৰি ফুৰা কাৰ্যটোকহে গৱেষণা বুলি কোৱা হয়। আচলতে হ'ব লাগিছিল যদি পোনে পোনে অৰ্থ কৰোঁ, কিন্তু আমিতো সেইটো নুবুজোঁ। গৰু বিচাৰি ফুৰা মানুহকতো গৱেষণা বুলি কওঁ। যিজনে অতি শুদ্ধ, শাশ্বত আৰু অতি গুৰুত্বপূৰ্ণ জ্ঞানটো অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে, তাক আমি গৱেষণা বুলি কওঁ। আৰু এই জ্ঞানেই হৈছে বেদ, বেদৰ আন এটা নাম জ্ঞান। গতিকে গৱেষণা শব্দটোৰ পৰা অন্ততঃ অসমীয়া ভাষাত স্পষ্টভাৱে বুজা যাব যে গো মানে অকল বেদেই নহয়, গৰুৱেই নহয়, গো মানে বেদকো বুজোৱা হয়। আচলতে এইটো কথা ভাবিব নোৱাৰি। শংকৰাচাৰ্যৰ নিচিনা এজন মানুহে এনেকুৱা এটা শ্লোক পঢ়ি অৰ্থটো বুজি নাপালে, এনেকুৱাকৈ ভাবিব সঁচাকৈ নাপায়। তেখেতৰ পাণ্ডিত্যক আমি সন্মান জনাইছোঁ। কিন্তু এইটো কথা নহয় যে পণ্ডিত মানে সকলো কথা জানিব, এইটোও কিন্তু নহয়। গতিকে তেখেতে ক'ৰবাত ভুল বুজাবুজি, ভুল ব্যাখ্যা তেখেতৰ হ'ব পাৰে। যিটো মই আগতে ক'লোঁ, যুধিষ্ঠিৰস্য জামাতা নকুলে ন বিবাহিতা, ৰামায়ণতো ঠাইত পোৱা যায় যে হনুমতা হতাৰাম সীতা হৰ্ষম উপাগতা, মানে হনুমানে ৰামক বধ কৰিছিল। পোনে পোনে যদি উত্তৰ বিচাৰোঁ, হনুমতা হতাৰাম, হনুমানে ৰামচন্দ্ৰক বধ কৰিছিল। সীতা হৰ্ষম উপাগতা, তাকে দেখি সীতা আনন্দিত হৈছিল। ৰুদন্তী ৰাক্ষসা সৰ্বে, সকলোবিলাক ৰাক্ষসে কান্দিছিল। হা ৰামো হতাহত, হাই ৰাম মৰিল, ৰাক্ষসে কান্দিছিল। এনেকুৱা যদি পোনে পোনে তেখেতে অৰ্থ কৰিবলৈ গৈছে, সেইটো আচলতে হাঁহিয়াতৰ পাত্ৰ হ'ব। কিন্তু মই ভাবোঁ তেখেতে আমাৰ আগৰ বক্তাসকলে কোৱাৰ নিচিনা ব্যাকৰণৰ জ্ঞান নাথাকিলে আচলতে শাস্ত্ৰৰ অৰ্থ ভুল হৈ যায়। যদি তেখেতৰ প্ৰকৃততে ব্যাকৰণৰ জ্ঞান নাই, তেনেহ'লে ভুল হ'ব পাৰে। নতুবা এনেকুৱাও হ'ব পাৰে যে অসমত, আগতে আমাৰ বক্তাই কৈছে, আমাৰ জয়ন্তই ভালকৈ কৈছে যে অসমত গো হত্যাৰ প্ৰচলন বন্ধ কৰিবলৈ চৰকাৰে এটা প্ৰচেষ্টা চলাইছে। গতিকে এইটো যদি নাথুৰাম গডছেক কোনে মাৰিছিল, বোলে ব্ৰাহ্মণ এজনে মাৰিছিল, তেনেহ'লে ঠিকে আছে, এনেধৰণে কৈছিল জৱাহৰলাল নেহৰু সেই সময়ত। সেই কথা হ'ব পাৰে। ব্ৰাহ্মণসকলৰ গাত যদি চেকাটো পেলাই দিওঁ, তেনেহ'লে ইয়াক পটককৈ বন্ধ কৰিব নোৱাৰিব। কাৰণ এতিয়াও ব্ৰাহ্মণসকলক সমাজৰ উচ্চ স্তৰত আছে বুলি সাধাৰণ মানুহে ভাবে। এনেকুৱা ৰাজনৈতিক উদ্দেশ্য আছে
নে কোনো শাস্ত্ৰীয় জ্ঞানৰ অভাৱৰ উদ্দেশ্য আছে এইটো আমাৰ নিচিনা সাধাৰণ মানুহে বুজি পোৱাটো টান হৈ পৰিছে কিন্তু আমি ভাবিছোঁ হয়তো তেখেতৰ ব্যাকৰণৰ জ্ঞানৰ অভাৱ হৈছে অসমত ব্ৰাহ্মণৰ ইতিহাসটো বহু হাজাৰ পুৰণি অকল ব্ৰাহ্মণেই নহয় সনাতন ধৰ্মটো বহু হাজাৰ পুৰণি আৰু সনাতন ধৰ্ম কাক বোলে এইটো যদি আমি প্ৰশ্ন সোধোঁ তেতিয়া কোৱা হ'ব অকৃত্যং নৈব কৰ্তব্যং প্ৰাণত্যাগেপি সংস্থিতঃ ন চ কৃত্যম পৰিত্যাজ্য এষ ধৰ্ম সনাতন অৰ্থাৎ সনাতন ধৰ্ম তাকেহে কোৱা হয় অকৃত্যং নৈব কৰ্তব্যম কৰিব নলগা কাম কেতিয়াও যিয়ে নকৰে সেইটোহে সনাতন ধৰ্মৰ মুখ্য কথা আমি বিভিন্ন গ্ৰন্থ পঢ়িলে গম পাম যে এজন ব্ৰাহ্মণে যেতিয়া ৰামচন্দ্ৰ জন্মৰো বহু আগত দিলীপৰ যেতিয়া সন্তান হোৱা নাছিল তেতিয়া এজন ঋষিয়ে মানে এক কথাত ব্ৰাহ্মণ এজনে তেওঁক পৰামৰ্শ দিছিল যে তুমি নন্দিনীক পালন কৰা গাইজনীক পালন কৰা গাইজনীক পালন কৰিলে তোমাৰ সন্তান হ'ব সেই দেশৰ ব্ৰাহ্মণে গাই খাইছিল বুলি কয় যি ব্ৰাহ্মণে উপদেশ দিছিল যে তুমি গৰুক পালন কৰা গৰুক পালন কৰিলে তোমাৰ সন্তান হ'ব সেই দেশৰ মানুহকে আকৌ গাই খোৱা বুলি বদনাম দিছে এইটো আমাৰ একেবাৰে অন্তৰৰ নিভৃততম কোণত আঘাত কৰিছে তেখেতৰ বয়স আজি 85 বছৰ দিলীপৰ কথা মানে ৰামচন্দ্ৰৰো বহু আগৰ কথা ৰঘুবংশৰ কথা গতিকে তেতিয়াৰ পৰাই গাইক সন্মান কৰে সনাতন ধৰ্মৰ মানুহে আমি ব্যৱস্থা এইটো ইতিমধ্যে কৈছে আমাৰ আপোনালোকে জানে যে আমি ব্ৰাহ্মণসকল বিভিন্ন গোটত বিভক্ত হৈ আছিলোঁ আৰু এই গোটেইসকল ব্ৰাহ্মণ বিভক্ত হৈ আমি এতিয়া থাকিব খোজা নাই আৰু সেইকাৰণে আমাৰ এটা ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতি আছে আৰু আমি ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতি আমি কোনেও নিজাকে আজি ইয়াত কৈছে মহাসভায়ো এটা প্ৰস্তাৱ লৈছে আমিও প্ৰস্তাৱ লৈছোঁ ইত্যাদি ইত্যাদি আমাৰ প্ৰস্তাৱৰ কোনো মূল্য নাই ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিক আমি দায়িত্ব দিব খোজোঁ যে ইয়াৰ উচিত ব্যৱস্থা আমিতো আৰু শাস্তিমূলক কোনো ব্যৱস্থা দিব নোৱাৰোঁ তেখেতে বুঢ়া আঙুলি দেখুৱাই দিব গতিকে আমাৰ এটা পন্থা আছে ন্যায় আমি আদালতৰ ওচৰলৈ যাব লাগে আৰু আদালতৰ ওচৰত গৈ যদি তেখেতে এই বিষয়টো ভুল হৈছিল বুলি ক্ষমা নোখোজে তেনেহ'লে আমি আদালতৰ দ্বাৰস্থ হৈ হ'লেও ইয়াৰ এটা সংশোধনীৰ ব্যৱস্থা আমি কৰিব বিচাৰোঁ 3 দিনৰ সময় দিম এই 3 দিনৰ ভিতৰত যদি শংকৰাচাৰ্য দেৱে তেখেতে কোৱা এই কথাবিলাক যদি তেখেতে ভুলকৈ কৈছিলোঁ বুলি কৈ তেখেতে যদি ইয়াৰ কাৰণে যদি তেখেতে দুখ প্ৰকাশ নকৰে তেতিয়াহ'লে আমি জিলা উপায়ুক্তৰ যোগেদি আমি চৰকাৰলৈ আমি মেমৰেণ্ডাম পঠাম প্ৰতিবাদ টকা পঠাম আৰু লগে লগে আমি আইনী আশ্ৰয় গ্ৰহণ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত